বৰ্তমান সময়ত ইউটিউব জগতখনত আপোনালোকৰ যি চৰকাৰী ঘৰ সেই চৰকাৰী ঘৰ জিঅ' টেগিং আৰু ইকেৱাইচি হোৱাৰ ওপৰত মানে ভিডিঅ' বনাই আপোনালোকক এনেকুৱাকে দেখুৱাইছে যে আপোনালোকে জাস্ট এইকেইটা কাম কৰক, এইকেইটা কাম কৰাৰ পিছত আপোনালোকে পইচা পাব অমুক মাহত তমুক মাহত। আৰে ভাই, এইবিলাক মিছা ভিডিঅ'। আচলতে আপোনালোকক তেওঁলোকে প্ৰমাণ দিব পাৰিছে নেকি যে আপোনালোকক নৱেম্বৰ মাহত ঘৰবিলাক দিব নে আপোনালোকক ডিচেম্বৰ মাহত ঘৰবিলাক দিব? কোনবা এখন নটিছত ওলাইছে নেকি তেনেকুৱা ধৰণৰ কথা? আপোনালোকে কওকচোন, আপোনালোকৰ খং উঠিবনে নাই এনেকুৱা ধৰণৰ ভিডিঅ' বনালে? আমাৰ দুখীয়া দৰিদ্ৰ মানুহখিনিৰ লগত কেনেকুৱা ধৰণৰ মানে তেওঁলোকে ভিডিঅ' বনাই ভিউজ বিলাক লৈ আছে। তো মই তেওঁলোকক মানে এইটো কোৱা নাই যে তোমালোকে ভিডিঅ' নবনাবা, তোমালোকে কেৱল সঁচা কথাটো কোৱা, তোমালোকে কিবা এটা জানি সঁচা কথাটো আমাৰ অডিয়েন্সখিনিক কোৱা, তেতিয়া মই তোমালোকক সাপোৰ্ট কৰিম। কিন্তু মেইন কথাটো হৈছে যে বহুতে এতিয়া বহুত ধৰণৰ ভিডিঅ' বনাই আমাৰ যিখিনি মানে দুখীয়া দৰিদ্ৰ লোক আছে চৰকাৰী ঘৰ পাবলগীয়া, তেওঁলোকক বিপথে পৰিচালিত কৰি আছে জাষ্ট ভিউজৰ নামত, কেইটামান টকাৰ নামত। মেইনলি মই আজি আপোনালোকক জনাম কেইটামান গুৰুত্বপূৰ্ণ কথা। আচলতে আপোনালোকে এই যি PMAY প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিব। সম্পূৰ্ণ ভিডিঅ'টো চাব, যিটো সঁচা সেইটোহে মই আপোনালোকক জনাও। মোৰ ভিডিঅ'বিলাক যদি আপোনালোকে চাই নিশ্চয় আপোনালোকে এই বিষয়ে পাব, এই তথ্যবিলাক পাই থাকিব। কাৰণ মই সঁচা মানে সঁচা, ডাইৰেক্টলি আপোনালোকক কৈ দিওঁ, ইয়াত কোনো ধৰণৰ ৱকৱাছ নাই। গতিকে এই জিঅ' টেগিং আৰু ইকেৱাইচি হৈ যোৱা ব্যক্তিখিনিয়ে কেতিয়াকে পইচা একাউণ্টত লাভ কৰিব? বহুতেই কুৱেশ্যন কৰিছে, বহুতেই। আৰু এইকেইদিন অলপ ব্যস্ততাৰ বাবে আপোনালোকক মই ইউটিউবতো ৰিপ্লাই কৰিব পৰা নাই কমেণ্টছবিলাকৰ, তাৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আপোনালোকৰ আগত। মই নিশ্চয় লাহে লাহে আপোনালোকৰ সকলোবিলাক মানে কমেণ্টৰে ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। আৰু এতিয়া মেইন কথাটো হৈছে ইকেৱাইচি আৰু জিঅ' টেগিং হোৱাৰ পিছত পইচা কেতিয়াকে লাভ কৰিব? হয়, মই জনাই আছোঁ চাব। প্ৰথমতে ঘৰৰ পইচা একেবাৰে আপোনালোকে একে সময়তে গোটেইখিনি পইচা নেপায়। আপোনালোকে 3টা ইনষ্টলমেণ্টত এই পইচাবিলাক লাভ কৰে, এই কথাটো হয়তো আপুনি জানে। প্ৰথমতে আপোনালোকৰ ইকেৱাইচি সম্পূৰ্ণ কৰি জিঅ' টেগিঙৰ আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেজ থাকে, সেই ফাৰ্ষ্ট ষ্টেজটো সম্পূৰ্ণ হোৱাৰ পিছত ফাৰ্ষ্ট ইনষ্টলমেণ্টটো আপোনালোকে পায়। দ্বিতীয়টো ইনষ্টলমেণ্ট আপোনালোকে ঘৰৰ আধা কাম হোৱাৰ পিছত ছেকেণ্ড জিঅ' টেগিংটো মানে কৰাৰ পিছত আপোনালোকে এই পইচাটো লাভ কৰে, অৰ্থাৎ ছেকেণ্ড ইনষ্টলমেণ্ট। তাৰপিছত আপোনালোকৰ থাৰ্ডত ঘৰ সম্পূৰ্ণ হোৱাৰ পিছত ফাইনেল জিঅ' টেগিং হোৱাৰ পিছত আপোনালোকে 3 নম্বৰ কিস্তিটো পায়। গতিকে আপোনালোকে মনত ৰাখিব, মই এই কথাটো আগৰ এটা ভিডিঅ'ত মই কৈছোঁ, এনেধৰণে মই ভিডিঅ' বনাইছিলোঁ ফেচ কেমত। এই কথাখিনি আপোনালোকে এবাৰ চাই ল'ব, কাৰণ মই আপোনালোকক কোনো ধৰণৰ বিপথে পৰিচালিত কৰিব কোনোদিনেই নিবিচাৰোঁ। যিহেতু সঁচা এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ, গতিকে মোৰ এইটো দায়িত্ব। কাৰণ ভিউজৰ নামত আমাৰ কোনো ধৰণৰ তেনেকুৱা একো নাই। গতিকে আপোনালোকে জানিব লাগিব সঁচাটো। এতিয়া মেইনলি আপোনালোকৰ দ্বিতীয়টো মানে ইম্পৰ্টেণ্ট ফেজ হৈছে টাইম ডিউৰেশ্যন, অৰ্থাৎ বৰ্তমান আপোনালোকৰ কেৱাইচি আৰু জিঅ' টেগিং হোৱাৰ পাছত পইচা কেতিয়া সোমাব। হয়, এতিয়া চাব, সাধাৰণতে আপোনালোকৰ 30 দিনৰ ভিতৰত পইচা সোমায়। আৰু আপোনালোকৰ যদি DRDA বা ব্লক অফিচে বিলম্ব কৰে তেন্তে আপোনাৰ 2-3 মাহলৈকে সময় ল'ব পাৰে। সেইটো মনত ৰাখিব। এই কথাটো আজিলৈ কোনো কোৱা নাই, হয়তো মই আপোনালোকক ফাৰ্ষ্ট টাইমৰ বাবে এই কথাটো কৈ আছোঁ ইউটিউবত বা অনলাইন মাধ্যমত। এই কথাটো মনত ৰাখিব। যদি আপোনালোকৰ সাধাৰণতে 30 দিনৰ ভিতৰত মানে এই বস্তুখিনি জিঅ' টেগিং আৰু ইকেৱাইচি হৈ থকাৰ পিছত পইচা নোসোমায়, তেন্তে আপোনালোকে DRDA বা আপোনালোকৰ ব্লক অফিচত আপোনালোকৰ বস্তুবিলাক বিলম্ব হৈ থাকে, মানে কিবা এটা কাৰণত আপোনাৰ পৰি থাকে, এইটো নিমিলিব পাৰে, তেতিয়া মানে 2-3 মাহ সময় আপোনালোকৰ ল'ব পাৰে। চ' ধৈৰ্য ধৰক, আপোনালোকে কিন্তু ভিডিঅ'টো এৰি নাযাব। কাৰণ মই আপোনালোকক কৈছোঁ চাব যে চেক পেমেণ্ট ষ্টেটাছ অনলাইন, পইচা সোমাইছে নে নাই নিজে চোৱাৰো উপায় আছে। কেনেকৈ নিজে চাব? FTO যিটো অপশ্যন আছিল, মই এটা ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ, মানে PMAY যিটো আমাৰ ৱেবছাইট আছে, সেই ৱেবছাইটত গৈ ধুনীয়াকৈ আপোনালোক যিবিলাক ষ্টেক হোল্ডাৰ আছে সেই ষ্টেক হোল্ডাৰবিলাকে FTO ট্ৰেকিং বা বেনিফিচিয়াৰী ডিটেইলছ আপোনালোকে চাব পাৰে। কেনেকৈ চাব পাৰে সেয়া মই ডিটেইলছত দেখুৱাইছিলোঁ। কিন্তু আমি যিহেতু এনেকৈ ভিডিঅ' বনাওঁ, আমাৰ যিহেতু লাখ লাখ ছাবস্ক্ৰাইবাৰ নাই, যিহেতু সঁচা কথাখিনি কওঁ, সেইবাবে হয়তো নাচাব পাৰে। কিছুমান লাখ লাখ থকা ডাঙৰ ডাঙৰ ইউটিউবাৰ ওলাইছে এতিয়া ফেক ইনফৰমেশ্যন দিয়া, সেইবিলাকৰ ভিডিঅ' চাব এৰিনো আমাৰ ভিডিঅ' চাব নে? তো তেনেকুৱা ধৰণৰ কথা।
গতিকে আপোনালোকে যদি বিশ্বাস কৰে আপোনালোকে যদি চাই মোৰ আগৰ ভিডিঅ' কেইটাও এই জিঅ' টেগিঙৰ ওপৰত বা ইকেৱাইচিৰ ওপৰত এই কথাবিলাক মই কৈ থৈছো গতিকে তাত আপোনালোকে সম্পূৰ্ণকৈ দেখা পাব পইচা কেতিয়া এপ্ৰুভ হৈছে বেংকত কেতিয়া সোমাইছে বা কেতিয়া সোমাইছিলে এই সকলোবিলাক আপোনালোকে ধুনীয়াকৈ চালি জাৰি চাব পাৰিব তাতে আৰু এডভাইস আপোনালোকক এইটোৱে দিম ব্লক অফিচত এনকুৱেৰি কৰিব পাৰে আপুনি গৈ কেতিয়াবা আপোনালোকৰ ইকেৱাইচি আপডেট নহয় কৰি যোৱাৰ পিছতো আপুনি ক'ব লাগিব যে মোৰ ইকেৱাইচি হৈ গৈছে মোক আপডেটটো কৰি দিয়ক আৰু কেতিয়াবা মানে ওয়েট কৰাই থৈ দিয়ে গতিকে সেইবিলাক আপোনালোকে চাব এবাৰ গৈ আৰু পেমেন্ট আটকি সেইভাবে থাকে মানে ইকেৱাইচি কেতিয়াবা কৰাৰ পিছত তেওঁলোকে আপডেট নিদিয়ে তো মানে ইকেৱাইচি টো আপডেট যেতিয়া নেকি হৈ যাব তেতিয়া আপোনাৰ পইচাটো কিন্তু সোমাই যাব গতিকে নিশ্চিত কৰক ইকেৱাইচি বা আপোনালোকৰ জিঅ' টেগিং দুটাই এপ্ৰুভ হৈ আছে নে নাই ব্লকত গৈ এই বস্তুটো সুধিব যদি আপুনি বহু দিনলৈ পইচা নাপায় এক মাহ ৰখিব 2 মাহ ৰখিব 3 মাহ ৰখিব তাৰ পিছত আৰু ৰখি থাকিবনে গতিকে আপোনালোকে এই সিস্টেমটো বা এই পদ্ধতিটো অনুসৰণ কৰক যদি মোৰ ভিডিঅ' চাই আপোনালোকে ভাল পায় বা মোৰ ভিডিঅ' চাই আপোনালোকে কিবা এটা অনুসৰণ কৰিব বিচাৰে কৰক 110% গ্যাৰান্টি দিছো আপোনাৰ একাউণ্টত যদি পইচা ফাঁচি আছে যদি পইচা সোমোৱা নাই যদি 2-3 মাহ হৈ গৈছে মই কোৱা কথাখিনি আপোনালোকে এবাৰ ফলো কৰক নিশ্চয় আপোনালোকে পইচা পাবয়ে গতিকে এনেকুৱা ধৰণৰ নতুন মানে সত্যৰ সন্ধানত আপোনালোকে কিছুমান বস্তু বিচাৰি নেপালে মোৰ চেনেলত চাব পাৰে আৰু কমেন্ট সেকশনত কমেন্ট কৰিব কোনে কোনে পইচা পালে কোনে কোনে পোৱা নাই আৰু মনত ৰাখিব ডিস্ট্ৰিক্ট ওয়াইজ পইচা বিলাক বেলেগ বেলেগ তাৰিখত বা বেলেগ বেলেগ সময়ত দিয়া হয় আৰু কোনোবাই হয়তো আপোনাৰ ওচৰৰ পাবও পাৰে কোনোবাই নাপাবও পাৰে কাৰণ কাৰোবাৰ জিঅ' টেগিং হৈ গৈছে কাৰোবাৰ ইকেৱাইচি হৈ গৈছে পইচা পাই গৈছে কিন্তু আপোনাৰ জিঅ' টেগিং ইকেৱাইচি হোৱাৰ পিছতো নেপাব পাৰে যদিহে আপডেট নহয় গতিকে ব্লকত এবাৰ খবৰ কৰিব হাজৰ কৰিছো আপোনালোকক যদি ভাল পালে ভিডিঅ'টো শেয়াৰ কৰি দিব ফেসবুকত চোৱাখিনিয়ে ফলো কৰিব লগতে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ হোৱাটছআপ ফেসবুক সকলোতে যাতে শেয়াৰ কৰি বিয়পাই দিয়ে সমগ্ৰ অসমত গতিকে শেষত এটাই কথা কম মই মিঠুৱে বিদায় মাগিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ফলো কৰিব সাবস্ক্ৰাইব কৰিব